আমাৰ আসলতে এইখন কুমাৰপাৰা জাতীয় দিৱস মঞ্চৰ বহাগী উৎসৱ জাতীয় দিৱস মঞ্চখন আমাৰ জন্মলগ্নৰ পৰাই এই বহাগী উৎসৱখন এনেকুৱা জাতীয় উৎসৱবিলাক আমি কৰি থাকোঁ আৰু এই জাতীয় উৎসৱৰ এটা বহাগী উৎসৱ আজিৰ আমাৰ এই আৰম্ভণি এতিয়া পতাকা উত্তোলন হ'ব আৰু আমাৰ বিহু নৃত্যৰ দল আহিছে ইয়ে গোটেইখিনি আৰু আমাৰ আজি বিশেষ আকৰ্ষণ আছে জিতুল সোণোৱাল ৰাতি আৰু তাৰোপৰি আমাৰ এই যিখন বহাগী উৎসৱ এইখন আমাৰ ইয়াতে অনুষ্ঠিত কৰা প্ৰধান কাৰণটো হ'ল আমাৰ ইয়াৰে ল'ৰা ছোৱালী যিখিনি আছে সেইখিনি তেওঁলোকৰ যে এই বহাগী উৎসৱ বহাগটো আমিতো কওঁ বহাগ মাহটো এইটো ঋতু নহয় সেই কথাটোৱে কথা যে এই ল'ৰা ছোৱালীখিনিক নতুন প্ৰজন্মক বহাগ বিহুৰ লগত এটা সম্পৰ্ক আনাৰ কাৰণে চেষ্টা কৰোঁ কাৰণ আপুনি দেখিছে কুমাৰপাৰা এই এৰিয়াটো এটা যান্ত্ৰিক এটা চাৰিওপিনে গাড়ী ঘোঁৰা দোকান ইয়াত এটা বহাগৰ এটা দিব পৰাটো আমি চেষ্টা কৰিছোঁ আৰু সেইটোৱে আমাৰ মূল উদ্দেশ্য বহাগী উৎসৱ আজি আমি এদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ প্ৰথমতে ৰাতিপুৱা আমাৰ এতিয়া পতাকা উত্তোলন আছে আৰু তেওঁ আহিব আমাৰ কটন কলেজৰ তেওঁ আছিলে অধ্যাপক ডক্টৰ তাৰিকাসু চৌধুৰী বিশেষ গণিতজ্ঞ তেখেত আমাৰ মাজত আহিব আজি পতাকা উত্তোলন কৰিবলৈ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট অভিনেতা মিৰেল কুদ্দুছ আৰু লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমাৰ গুৱাহাটী কমিশ্যনাৰ ছাৰ দিগন্ত বৰা ছাৰ এইখিনি আৰু সন্ধিয়া আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আয়োজিত সাংস্কৃতিক কাৰ্যসূচী আছে তাৰ লগতে জিতুল সোণোৱালৰ গীতৰ শৰাই আছে এইটো আমাৰ আৰম্ভ হৈছিলে আমি 79ৰ পৰাই এই বিহুখন চলি আছে মাজতে কেইবছৰমান অকণমান অসুবিধাৰ বাবে বন্ধ হৈছিল তাৰ পৰা আৰু আজি প্ৰায় 12 বছৰমানৰ পৰা আমি আকৌ এই বিহুখন আৰম্ভ হৈছে আমাৰ চলি আছে এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা